মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 13.2 চাম। 13.2 এক নম্বৰত আছে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। সৰল কৰা মানে যোগ বিয়োগ পূৰণ হৰণ এইবোৰ সৰল কৰা বুলি কয়। ইয়াত কি কৈছে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। অংক কৰাৰ আগত আমি সূচকৰ বিধিকেইটা চাই লওঁ। এতিয়া আমি চাম সূচকৰ বিধি। সূচকৰ বিধি এটা আছে a to the power m into a to the power n. a to the power m into a to the power n equals to hobo a to the power m plus n. তাৰমানে কি কৈছে এটো হল ভূমি আৰু m টো হল সূচক, a ভূমি আৰু n হল সূচক। এটো পূৰণ হৈ আছে। পূৰণৰ ক্ষেত্ৰত যদি এই ভূমি আমাৰ একে হয় তেতিয়া সূচক দুটা কি হয় যোগ হয়। আমি লিখিলো a to the power m into a to the power n equal to a to the power m plus n. আৰু এটা আছে আমাৰ a to the power m হৰণ a to the power n equal to হ'ব a to the power m minus n. যদি ভূমি একে থাকে হৰণৰ ক্ষেত্ৰত কি হয় আমাৰ সূচক মাইনাস হয়। তো a to the power m হৰণ a to the power n আছে আমি কি লিখিলো a to the power m minus n। তাৰমানে এটো হল ভূমি, এটো ভূমি, এটো সূচক, এটো সূচক। ভূমি যদি একে থাকে হৰণৰ ক্ষেত্ৰত সূচক কি হয় মাইনাস হয়। আৰু এটা আছে a to the power m whole power n। তাৰমানে সূচকৰ ওপৰত সূচক আছে। সূচকৰ ওপৰত যদি সূচক থাকে তেতিয়া কি হয় সূচক দুটা পূৰণ হয়। তো a to the power m n। যদি আমাৰ এনেকুৱা থাকে a to the power m whole power n আছে তেতিয়া কি হ'ব এই সূচক দুটা পূৰণ হ'ব। 4 নম্বৰটো হল যদি আমাৰ এনেকুৱা থাকে a to the power n into b to the power n। এতিয়া এই ভূমি দুটা বেলেগ বেলেগ আছে, ইয়াৰ ভূমি a আৰু ইয়াৰ ভূমি আছে b। যদি এনেকুৱা থাকে তেতিয়া আমি এনেকৈ লিখিম যে a into b whole to the power n। যে পূৰণৰ ক্ষেত্ৰত যদি আমাৰ ভূমি বেলেগ বেলেগ থাকে আৰু সূচক যদি একে থাকে তেতিয়া আমি এটো এনেকৈ লিখিম। 5 নম্বৰটো আছে a to the power n divide b to the power n। a to the power n divide b to the power n হৰণৰ ক্ষেত্ৰত যদি আমাৰ কি হয় ভূমি বেলেগ বেলেগ হয়, এটো ভূমি a আছে, এটো ভূমি b আছে, কিন্তু সূচক কি আছে একে আছে, তেতিয়া আমি কি লিখিম a by b whole to the power n। a by b whole to the power n তাৰমানে এই n টো সূচক, এই n এৰ ওপৰতো আছে b এর ওপৰতো আছে। আৰু 6 নম্বৰটো লিখিম আমি a to the power 0 equals to 1। তাৰমানে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তাৰ মান 1 হ'ব। আৰু a to the power 0 equal to 1 কিহৰ কাৰণে হয় আৰু কেনেকৈ হয় মোৰ এটো চেনেলত ভিডিও আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া আমি অংক চাও। এতিয়া 13.2 এক নম্বৰত আছে 3 to the power 5 into 3 to the power 7 into 3 to the power 10। আমি অবেদটো পাইছিলো যে a to the power m into a to the power n। যদি ভূমি একে থাকে সূচকবোৰ কি হয় যোগ হয়, a to the power m plus n। ইয়াৰ ভূমি একে আছে, 3 টো হল ভূমি, 5 হল সূচক, ইয়াৰ 3 হল ভূমি, 7 হল সূচক, ইয়াৰ 3 হল ভূমি, 10 হল সূচক। এটো আমি কি কৰিম এতিয়া সূচকখিনি যোগ কৰি দিম। 3 to the power 5 plus 7 plus 10। 3 to the power 5 plus 7 12, 12 plus 10 হ'ব 20, 22। 3 to the power 22। তাৰমানে ভূমি একে থাকিলে আমি কি কৰিলো অকল এই সূচক কেইটা যোগ কৰি দিলো। এটো হল 1 নম্বৰৰ এনসাৰ। তুমি 2 নম্বৰটো চাও। 2 নম্বৰত আছে 2 to the power 7 into 2 to the power 6 আৰু হৰণ কি আছে 2 to the power 5। এই দুটা ভূমি একে আছে, আমি প্ৰথম কি কৰিম সূচক দুটা যোগ কৰি দিম। আমি অবেদটো পাইছোৱে যে a to the power m into a to the power n
হলে কি হয় আমাৰ a টু দি পাৱাৰ m প্লাস n মানে ভূমি একে থাকিলে সূচক আমাৰ যোগ কৰি দিব লাগে লিখিম 2 টু দি পাৱাৰ 7 প্লাস এই 6 টো লিখি দিম 6 আকৌ ইফালে আছে 2 টু দি পাৱাৰ 5 এতিয়া 2 টু দি পাৱাৰ 7 প্লাস 6 কৰিলে পাম আমি 13 এফালে আছে আমাৰ 2 টু দি পাৱাৰ 5 আমি আৰু এটা অবেট পাইছিলো যদি আমাৰ এনেকুৱা থাকে যে a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n তেতিয়া আমি কি লিখিছিলো যে a টু দি পাৱাৰ m মাইনাস n তাৰমানে ভূমি একে থাকিলে সূচক মাইনাস কৰিছিলো ইয়াৰ ভূমি একে আছে তেতিয়া আমি সূচক কি কৰি দিম মাইনাস কৰি দিম 2 টু দি পাৱাৰ 13 minus 5 এবার 2 to the power 13 এর পৰা 5 minus কৰিলে পাম আমি 8 এটোই হল 2 নম্বৰৰ आंसर আমি 3 নম্বৰটো চাম 3 নম্বৰটো আছে 2 to the power 0 into 2 to the power 5 into 2 to the power 8 হৰণ আছে 2 to the power 0 into 2 to the power 6 into 2 to the power 7 2 to the power 0 মানে কি হ'ব 1 হ'ব अब এটো আমি এনেকৈ কৰিব পাৰি ইয়াৰ ভূমি একে আছে এই সূচকবোৰ যোগ কৰি দিম 2 to the power 0 plus 5 plus 8 আকৌ এফালে ভূমি একে আছে আমি লিখিম 2 to the power 0 plus 6 plus 7 এটো পাইছো আমি অলৰেডি যে ভূমি একে থাকিলে সূচকবোৰ যোগ কৰিব লাগে হেকাৰণে বাৰবাৰ মানে বিধি লিখি দিয়া নাই 2 to the power 5 plus 8 কৰিলে পাম আমি 13 আৰু এফালে আছে 2 to the power 6 plus 7 কৰিলে পাম আমি কিমান 13 এতিয়া আমাৰ অবেটটো আছিল যে a to the power m আৰু a to the power n ভূমি একে থাকিলে হৰণৰ ক্ষেত্ৰত সূচক কি হয় মাইনাস হয় a to the power m minus n ইয়াক আমি এইটো ৰূপতে লিখিম 2 to the power কিমান হ'ব 13 minus 13 তে 13 ওপৰত যদি আমি 13 মাইনাস কৰো কি পাম 0 পাম তেতিয়া কি হ'ব 2 to the power 0 এটা তোমালোকে মনত ৰাখিবা যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তাৰ মান সদায় 1 হয় ইয়াৰ आंसर হ'ব 1 6 নম্বৰ প্ৰশ্নটো আছে 3 to the power 4 হোল স্কয়াৰ আছে into 3 স্কয়াৰ হোল কিউব আছে আমি অবেটটো পাইছিলো যদি আমাৰ পাৱাৰৰ ওপৰত পাৱাৰ থাকে মানে সূচকৰ ওপৰত সূচক থাকিলে সূচক দুটা পূৰণ হয় এনেকৈ পাইছিলো a to the power m হোল পাৱাৰ যদি n থাকে তেতিয়া কি হয় a to the power m n তাৰমানে দুটা কি হৈছে পূৰণ হৈ আছে a to the power m into n আমি এক এটোৰ ওপৰত লিখিম যেটো সূচকৰ ওপৰত সূচক আছে ইয়াৰো সূচকৰ ওপৰত সূচক আছে আমি এবাৰ লিখিম 3 to the power পূৰণ কৰি দিম 2 into 4 কৰিলে পাম আমি 8 into 3 to the power 8 2 into 3 কৰিলে পাম আমি 6 এটো হিচাপতে লিখিছো এতিয়া আকৌ চাও এই ভূমি একে আছে আমাৰ ইয়াতো 3 ইয়াতো 3 সূচক বেলেগ বেলেগ আছে আমি পাইছো যে পূৰণৰ ক্ষেত্ৰত যদি ভূমি একে থাকে সূচকবোৰ কি কৰিব লাগে যোগ কৰি দিব লাগে 3 to the power কি হ'ব 8 plus 6 3 to the power 8 plus 6 কৰিলে পাম আমি 14 এটো হল 6 নম্বৰৰ आंसर তে 5 নম্বৰটো আছে 16 স্কয়াৰ into 8 কিউব আৰু কি আছে 2 to the power 5 মানে হোল স্কয়াৰ আছে প্ৰথম আমি 16 টো ভাঙি লম 16 2 ৰ ফন্ট ক্লিক কিমান যাব 8 মানে উৎপাদক উলিয়াই লম 2 যাব 4 আৰু 2 যাব 2 কেটা পালো 1 2 3 4 তাৰ মানে এই 16 ৰ হলনিত আমি লিখিব পাৰি 2 to the power 4 2 to the power 4 আকৌ স্কয়াৰ আছে এই স্কয়াৰটো আমি দি দিলো into 8 টো আমি ভাঙি লও 8
2 ৰে ডিভাইড কৰিলে কিমান হ'ব 4 তাৰমানে 8 টোক আমি লিখিব পাৰি 2 কিউব লিখিলো আৰু এই কিউবটো আছে ইয়াত বহুৱাই দিলো এটো ব্ৰেকেট হল ইয়াত এটা সেকেন্ড ব্ৰেকেট দি দিব পাৰি ইফালে আছে 2 to the power 5 whole square 2 to the power 5 whole square আছে এটা আমি অবেটো পাই আছে অলরেডি যে যদি সূচকৰ ওপৰত সূচক থাকে সূচক দুটা কি হৈ যায় পূৰণ হৈ যায় এটো হ'ব 2 to the power 4 into 2 কৰিলে পাম আমি 8 into 2 to the power 3 into 3 কৰিলে পাম 9 আৰু এফালে আছে 2 to the power হ'ব 5 into 2 কৰিলে পাম 10 এটা ভূমি একে আছে এই সূচক দুটা আমি যোগ কৰি দিম 2 to the power 8 plus 9 কৰিলে পাম আমি 17 এফালে আছে 2 to the power 10 তে হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে এই সূচক কি হয় আমাৰ মাইনাস হয় এটা আমি লিখিম 2 to the power 17 minus 10 তে 2 to the power 17 ৰ পৰা 10 মাইনাস কৰিলে পাম আমি 7 এটোই হল 5 নম্বৰ आंसर তে 6 নম্বৰ প্ৰশ্নটো আছে আমাৰ 3 into 7 cube into 5 to the power 8 divide 21 into 15 এই 21 টো আমি ভাঙি লিখিব পাৰি 21 টো আমি লিখিব পাৰি 3 into 7 3 into 7 আকৌ 15 টো আমি লিখিব পাৰি 3 into 5 3 into 5 আৰু ওপৰত আছে আমাৰ 3 into 7 cube into 5 to the power 8 এতিয়া 3 ইয়াত কেটা আছে দুটা মানে ভূমি একে আছে পুৰণৰ ক্ষেত্ৰত সূচকবোৰ কি হৈ যাব যোগ হ'ব মানে 3 into 3 আছে পাম আমি 3 স্কয়াৰ 3 দুটা আছে এটা আমি লিখিব পাৰিম 3 স্কয়াৰ into 7 আছে এটা into 5 আছে এটা আৰু ওপৰত থাকিলে 3 into 7 cube into 5 to the power 8 এটা আমি অবেট পাইছিলো যদি আমাৰ এনেকুৱা থাকে যে a to the power m divide মানে a to the power n এটা আমি কি লিখিছিলো a to the power m minus n এটো আমাৰ একে আছে এটা আমি কি কৰিম ইয়াত এটা আছিল আমাৰ ইয়াত তিনিটা আছে a to 3 আছে 3 আছে ইয়াৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে আৰু ইয়াৰ সূচক 2 আছে এই 7 ৰ সূচক 3 আছে এই 7 ৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে এই 5 ৰ সূচক 8 আছে এই 5 ৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে আমি এটো হিচাপত লিখি লম তে 3 ইয়াৰ সূচক কিমান আছে 1 এটো মাইনাস হ'ব 2 into এই 7 লিখিম 7 কিউব মাইনাস এই 7 ৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে into 5 to the power কিমান আছে 8 এই 5 ৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে এতিয়া 3 to the power 1 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও আমি পাম -1 1 ৰ পৰা 2 মাইনাস কৰিলে আমি -1 পাম into 7 3 পৰা 1 মাইনাস কৰিলে আমি 2 পাম into 5 to the power 8 ৰ পৰা 1 মাইনাস কৰিলে আমি 7 পাম এটা এটো মাইনাস আছে মাইনাস থাকিলে এটো আমি তলত লৈ যাব পাৰো আমাৰ এটা অবেদ আছিল যে a to the power যদি -1 থাকে এটো আমি লিখিব পাৰি 1/a তাৰমানে এটো তলত লৈ আহিলে কি হয় এই মাইনাসটো প্লাস হৈ যায় এটো আমি লিখিম প্লাস দুটা ওপৰত লিখিম আৰু মাইনাস টকাটো তলত লৈ আহিম তেতিয়া মাইনাসটো প্লাস হৈ যাব 7 স্কয়াৰ into 5 to the power 7 এই 3 টো আমি তলত লৈ আহিলে এই -1 টো কি হৈ যাব +1 1 টো আমি নিলিখিলেও হয় কাৰণ সূচক কোনো সংখ্যা নাথাকিলে 1 বুলি ধৰি লোৱা হয় তাৰমানে 3 সূচক কোনো সংখ্যা নাই মানে 1 এটো হল 6 নম্বৰৰ आंसर
এতিয়া 7 নম্বৰটো আছে 25 into 5 to the power 0 into 9 to the power 4 divide 10 into 9 cube আছে প্ৰথম আমি এই 25 টো ভাঙি লম আৰু এই 10 টো ভাঙি লম 10 টো আমি লিখিব পাৰি 2 into 5 2 into 5 into 9 cube 9 টো আমি নাভাঙো কাৰণ ইয়াত 9 আছে আৰু 5 টো আমি 25 টো আমি লিখিব পাৰিম 5 স্কয়াৰ 5 স্কয়াৰ মানে 25 তাহলে স্কয়ার মানে সংখ্যাটো দুবাৰ পূৰণ হয় 5 into 5 কৰিলে পাম 25 into 5 ৰ পাৱাৰ কিমান আছে 0 into আছে 9 ৰ পাৱাৰ আছে 4 ইয়াক আমি লিখিব পাৰিম এতিয়া 5 আমি অবেটো পাইছিলে আগত পাইছোৱে যে 5 এই 5 স্কয়াৰ লিখিলো হৰণ থাকিলে সূচক মাইনাস হয় আৰু এই ইয়াৰ এই দুটা সূচক একে আছে সৰি এই দুটা ভূমি একে আছে 5 ভূমি একে থাকিলে সূচক কি হয় যোগ হয় আৰু ভূমি একে থাকিলে হৰণৰ ক্ষেত্ৰত সূচক কি হয় মাইনাস হয় এতিয়া 2 এই দুটা একে আছে 2 প্লাস কিমান হ'ব 0 আৰু এই 5 ৰ সূচক কিমান আছে কোনো সংখ্যা নাই মানে 1 আছে কিন্তু এটো কি হ'ব মাইনাস হ'ব minus 1 into the 9 9 ৰ সূচক কিমান আছে 4 আৰু এই 9 ৰ সূচক আছে 3 তে তলত থাকিল আমাৰ 2 টো আমি লিখিলো এতিয়া আমাৰ 5 2 ৰ লগত যদি আমি শূন্য যোগ কৰি দিও কি হ'ব 2 এ হ'ব আকৌ এই 2 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও কি পাম 1 এ পাম তাৰমানে 5 to the power 1 তাৰমানে 5 ৰ পাৱাৰ কিমান হ'ব 1 into এতিয়া 9 4 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম আমি 1 এ পাম 1 টো আমি নিলিখিলেও হয় আমি এনেকৈ লিখি দিব পাৰি 2 5 into 9 এটো হল 7 নম্বৰৰ आंसर 8 নম্বৰ প্ৰশ্নটো আছে 2 to the power 5 whole cube into 16 into 3 to the power 0 3 ৰ power 0 আছে 2 cube whole to the power 5 into 5 ৰ power আছে 0 এতিয়া 3 power 0 মানে 1 এতিয়া আমাৰ কি আছে সূচকৰ ওপৰত সূচক আছে এই সূচক দুটা কি হ'ব পূৰণ হ'ব 2 to the power 5 into 3 কৰিলে পাম আমি 15 into কিমান আছে 16 into 3 power 0 মানে 1 তে ইয়াত তলত আছে 2 to the power সূচকৰ ওপৰত সূচক আছে মানে পাৱাৰৰ ওপৰত পাৱাৰ আছে এই দুটা কি হ'ব পূৰণ হ'ব 3 into 5 কৰিলে পাম আমি 15 into 5 ৰ পাৱাৰ 0 মানে 1 এটা আমি এটা অবেট পাইছিলো a to the power m ডিভাইড যদি আমাৰ a to the power n থাকে তেতিয়া কি হয় a to the power m minus n মানে ভূমি একে আছে আৰু হৰণ আছে তেতিয়া লিখিম আমি 2 to the power a15 minus কি লিখিম আমি a15 কাৰণ ভূমি একে আছে হৰণৰ ক্ষেত্ৰত সূচক মাইনাস হ'ব পাইছো আমি আগত into এতিয়া চোৱা এটো লিখিলো এই 16 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও কি হ'ব 16 এ হ'ব আৰু এই 1 যদি আমি ইয়াৰ লগত পূৰণ কৰি দিও একে হ'ব এই কাৰণ 1 টো আমি নিলিখো আৰু ইয়াত কিমান থাকিলে 16 এতিয়া 2 to the power কিমান আছে 15 ৰ পৰা যদি আমি 15 মাইনাস কৰি দিও কিমান পাম 0 into আছে 16 তে 2 to the power 0 মানে হল 1 into 16 16 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও কিমান পাম 16 এ পাম তে 16 টো আমি সূচকৰ ওপৰত লিখিব লাগিব 16 2 ৰে ডিভাইড কৰিম 8 যাব 2 যাব 4 আকৌ 2 যাব 2 মানে 16 টো আমি কি লিখিব পাৰিম 4 2 কেইটা পালো 1 2 3 4 2 to the power 4 16 টো আমি লিখিব পাৰিম 2 to the power 4 এটো হল 8 নম্বৰৰ आंसर The 9 নম্বৰ প্ৰশ্নটো আছে 2 cube into 3 cube divide 6 square
6 স্কোয়াৰ মানে 36 36ৰ আমি মৌলিক উৎপাদক উলিয়াই ল'ব পাৰি নাইবা আমি 6টো ভাঙি লিখিব পাৰি এনেকৈ 6টোক আমি কেনেকৈ লিখিব পাৰি 2 × 3 স্কোয়াৰ আছে স্কোয়াৰ দি দিলোঁ ওপৰত কি আছে 2 কিউব × 3 কিউব 3 কিউব এতিয়া এই গোটেইখিনিৰ ওপৰত স্কোয়াৰ আছে মানে কি এই স্কোয়াৰটো 2ৰ ওপৰত আছে আৰু এই 3ৰ ওপৰত আছে এনেকুৱা অবেদ আমি পাইছোঁ তোমালোকে চাই ল'বা তাৰমানে 2 × 3 হোল স্কোয়াৰ আছে মানে এই স্কোয়াৰটো 2ৰ ওপৰত আছে 3ৰ ওপৰত আছে তো আমি লিখিব পাৰিম 2 স্কোয়াৰ × এই 3 স্কোয়াৰ স্কোয়াৰটো 2ৰ ওপৰত আছে 3ৰ ওপৰত আছে আৰু ওপৰত কি আছে 2 কিউব × 3 কিউব 2 কিউব × 3 কিউব হৰণৰ ক্ষেত্ৰত যদি ভূমি একে থাকে আমাৰ সূচকবোৰ কি হয় মাইনাছ হয় এইটো সূচক সৰি ভূমি এইটো ভূমি আৰু এইটো ভূমি একে আছে এইটো ভূমি একে আছে আমি সূচক কি কৰি দিম মাইনাছ কৰি দিম তে 2 টু দি পাৱাৰ সৰি 2 কিউব এই সূচকটো কি হ'ব এবাৰ মাইনাছ হ'ব 2 × এই 3 লিখিলোঁ আমি 3 কিউব ইয়াৰ সূচক কি আছে 2 এতিয়া 3 পৰা যদি 2 মাইনাছ কৰোঁ আমি কিমান পাম 1 পাম 1 নিলিখিলেও হয় মই লিখি দিছোঁ তথাপিও আৰু 3 কিমান আছে 3 পৰা যদি আমি 2 মাইনাছ কৰি দিওঁ তথাপি কি পাম 1 পাম এতিয়া 1টো নিলিখিলেও হয় আমাৰ 2 × 3 এতিয়া তোমালোকে এনেকৈও লিখি দিব পাৰা নাইবা এইটো 2 × 3 কৰিলে পাম আমি 6 এনেকৈও লিখিব পাৰি এইটো লিখিলেও হ'ব এইটো লিখিলেও হ'ব এইটো হ'ল 9 নম্বৰ এনসাৰ 10 নম্বৰ প্ৰশ্নটো আছে 5 কিউব × 7 কিউব × 2 কিউব ডিভাইড কিমান আছে 70 স্কোয়াৰ তাৰমানে 70 স্কোয়াৰ মানে 70 × 70 70 × 70 কৰিলে পাম আমি 4900 নাইবা আমি 70টো ভাঙি লিখিব পাৰি 70ক আমি কি লিখিব পাৰি 7 × 10 7 × 10 মানে কি হ'ব 70 ওপৰত স্কোয়াৰ আছে স্কোয়াৰ দি দিলোঁ ওপৰত আছে 5 কিউব × 7 কিউব × 2 কিউব এতিয়া এই স্কোয়াৰটো কি আছে 7 × 10 ইয়াৰ ওপৰত হোল স্কোয়াৰ আছে এই স্কোয়াৰটো 7ৰ ওপৰত আছে 10ৰ ওপৰতো আছে তো আমি লিখিম 7 স্কোয়াৰ × 10 স্কোয়াৰ ওপৰত আছে 5 কিউব × 7 কিউব × 2 কিউব এতিয়া ভূমি যেহেতু ওপৰত আমাৰ 10 নাই আমি কি কৰিম এই 10টো আকৌ ভাঙি লিখিব পাৰিম 7 স্কোয়াৰ × 10টো আমি কি লিখিব পাৰিম 2 × 5 ওপৰত স্কোয়াৰ আছে স্কোয়াৰ দি দিলোঁ 5 কিউব × 7 কিউব × 2 কিউব 7 স্কোয়াৰ × এই স্কোয়াৰটো কি আছে এই দুই এটাৰ ওপৰত আছে তাৰমানে 2 × 5 হোল স্কোয়াৰ আছে মানে কি এই স্কোয়াৰ 2ৰ ওপৰত আছে 5ৰ ওপৰতো আছে 2 স্কোয়াৰ × 5 স্কোয়াৰ ওপৰত কিমান আছে 5 কিউব × 7 কিউব × 2 কিউব এতিয়া আমি কি কৰিম যে পাইছিলোঁ যে ভূমি একে থাকিলে হৰণৰ ক্ষেত্ৰত সূচকবোৰ মাইনাছ হয় ইয়াত সব 5 আছে ইয়াতো 5 আছে ইয়াত 7 আছে ইয়াত 7 আছে 2 আছে ইয়াত 2 আছে এতিয়া আমি কি কৰিম সূচকবোৰ মাইনাছ কৰি দিম হৰণ হৈ আছে এতিয়া আমি লিখিম প্ৰথম 5 কিউবটো লিখিম 5 আৰু এই 5ৰ সূচক কি আছে 2 এটা কি হ'ব -2 * এবাৰ লিখিম 7 কিউব আৰু ইয়াত 7 আছে ইয়াৰ সূচক কি আছে 2 -2 * 2 কিউব
ইয়াত 2 ৰ সূচক কি আছে 2 আছে -2 এতিয়া 3 পৰা 2 মাইনাস কৰিলে পাম আমি 1 1 টো নিলিখিলেও হয় মই লিখি দিছো তথাপিও আকৌ 7 এই 3 পৰা 2 মাইনাস কৰিলে পাম আমি 1 into 2 3 পৰা 2 মাইনাস কৰিলে পাম আমি 1 এইটো আমি এনেকৈ লিখিব পাৰিম যে 5 into 7 into 2 এনেকৈ লিখিলেও হ'ব নাইবা 5 into 7 কৰিলে আৰু তাৰ লগত 2 পূৰণ কৰিলে আমি পাম 70 এখিনি গোটেইখিনি পূৰণ কৰিলে পাম আমি 70 এটো লিখিলেও হ'ব এটো লিখিলেও হ'ব এটো হল 10 নম্বৰ आंसर 11 নম্বৰ প্ৰশ্নটো আছে 7 to the power 5 into 3 square into 6 to the power 4 into 4 divide 21 whole square আছে 343 2 to the power 6 আৰু আছে 81 প্ৰথমে আমি কি কৰিম এই 343 উৎপাদক উলিয়াই লম আৰু এই 81 ৰ উৎপাদক আমি উলিয়াই লম 3 4 3 ইয়াক যদি আমি 7 এৰে হৰণ কৰো কিমান যাব 4 63 9 আকৌ 7 যাব 7 তাৰ মানে 343 সমান আমি লিখিব পাৰিম 7 কেইটা পালো তিনিটা 7 কিউব 81 ৰ উৎপাদক উলিয়াই লও 81 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান দুবাৰ যাব 6 থাকিব 2 মানে 21 ত 3 যাব কিমান 7 বাৰ যাব আকৌ 3 যাব কিমান 9 ও 3 যাব 3 81 সমান আমি লিখিব পাৰিম 3 to the power 3 কেইটা পালো 1 2 3 4 3 to the power 4 81 সমান আমি লিখিব পাৰিম 3 to the power 4 তে 21 টো আমি লিখিব পাৰিম 3 into 7 3 into 7 স্কয়ার আছে স্কয়ার দি দিলু into 343 মানে পালো আমি 7 কিউব into 2 to the power 6 আছে into 81 মানে পালো আমি 3 to the power 4 তে 7 to the power 5 আছে উপৰত 7 to the power 5 into 3 স্কয়ার আছে into এই 6 টো আমি ভাঙি লিখিব পাই 2 into 3 2 into 3 হোল পাওয়ার আছে 4 এ আমি 4 দি দিলু into এই 4 টো আমি লিখিব পাই 2 স্কয়ার মানে 4 তোমালোকে জানাই সবে 2 স্কয়ার মানে হল 4 এটা 3 into 7 হোল স্কয়ার আছে তাৰ মানে এই স্কয়ারটো 3 ৰ ওপৰত আছে 7 ৰ ওপৰত আছে এটো অবেদ আমি কৈছো ইতিমধ্যে এতিয়া আমি কি কৰিম এই স্কয়ারটো 3 ৰ ওপৰত দিম 7 ৰ ওপৰত দি দিম 3 square into 7 square into ইয়াত আছে 7 cube into 2 to the power 6 আছে into 3 to the power 4 আছে তে ওপৰত আছে 7 to the power 5 into 3 square আছে into তেসৱা এই 2 into 3 6 টো আমি ভাঙি লিখিলো 2 into 3 আৰু হোল পাওয়ার আছে 4 তাহলে এই 4 টো কি আছে 2 ৰ ওপৰত আছে 3 ৰ ওপৰত আছে আমি লিখিম 2 to the power 4 into 3 to the power 4 into আছে 2 square আমি এটা অবেদ পাইছিলো যে পুৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচকবোৰ কি হয় যোগ হয় এটা আমি চাও 3 এটো এটা আছে এটো এটা আছে ইয়াৰ সূচক আছে 2 আৰু ইয়াৰ সূচক আছে 4 মানে 2 + 4 কৰিলে পাম আমি 6 মই আৰু এটা হাই নিলিখিলো ডাইৰেক্ট কৈ দিছো তে কি হ'ব এই সূচক যোগ হ'ব 2 + 4 কৰিলে পাম আমি 6 into 7 এই 7 ৰ সূচক আছে 2 এই 7 ৰ সূচক আছে 3 2 + 3 কৰিলে পাম আমি 5
আমি পাইছোঁ অলৰেডি যে পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক যোগ হয় সেইকাৰণে মই অবেদটো লিখা নাই আৰু এতিয়া 3 লিখিলোঁ 7 লিখিলোঁ আৰু কি আছে 2 to the power 6 2 to the power 6 এটা ওপৰত চাও 7 থকা সূচক 7 ভূমি থকা আৰু নাই যদি আমি একে লিখিম 7 to the power 5 into 3 a3 সূচক আছে 2 a3 সূচক আছে 4 কাৰণ পূৰণ আছে ভূমি একে আছে সূচক যোগ কৰি দিম 2 plus 4 কৰিলে পাম আমি 6 3 to the power 6 into আহিলা আমাৰ এবাৰ 2 ভূমি একে আছে সূচক যোগ কৰি দিম 4 plus 2 কৰিলে পাম আমি 6 2 to the power 6 এটা আমি আৰু এটা অবেদ পাইছিলো যে a to the power m ডিভাইড মানে হৰণ a to the power যদি n থাকে হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক কি হয় মাইনাস হয় a to the power m minus n তাৰমানে m ৰ টো ঠিকই থাকিব আৰু তলৰ পৰা যেটো আমি লৈ যাম হেতু কি হ'ব মাইনাস হ'ব তে 7 to the power কিমান আছে 5 আৰু এই 7 ৰ সূচক আছে 5 কি হ'ব -5 হৰণৰ ক্ষেত্ৰত সূচক একে থাকিলে হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক মাইনাস হৈ যায় এই 7 to the power 5 আৰু এই সূচক 5 আছে মাইনাস ইনটু এবাৰ 3 লিখিম 3 to the power আছে 6 আৰু ইয়াত 3 power আছে 6 -6 ইনটু 2 to the power 6 আছে ইয়াতো 2 power সূচক কি আছে 6 আছে হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক মাইনাস হয় মনত ৰাখিবা তোমালোকে এতিয়া 5 ৰ পৰা 5 মাইনাস কৰিলে কিমান পাম আমি 0 ইনটু 3 লিখিম 6 ৰ পৰা 6 মাইনাস কৰিলে পাম 0 ইনটু 2 লিখিলো 6 ৰ পৰা 6 মাইনাস কৰিলে আমি 0 পাম এতিয়া যিকোনো সংখ্যাৰ ওপৰত পাৱাৰ যদি 0 থাকে তাৰ মান কি হয় সদায় 1 হয় তাৰমানে 7 ৰ পাৱাৰ 0 মানে 1 ইনটু 3 পাৱাৰ 0 মানে 1 ইনটু 2 পাৱাৰ 0 মানে 1 তে 1 ৰ লগত 1 পূৰণ কৰিলে আমি কি পাম 1 পাম আকৌ এই 1 ৰ লগত 1 পূৰণ কৰিলে 1 এ পাম তাৰমানে ইয়াৰ আনসাৰ হ'ব 1 এইটোৱে হ'ল 11 নম্বৰৰ আনসাৰ 2 নম্বৰত আছে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকৰ ৰূপত লিখা আমি কি কৰিম প্ৰথমে ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম হেখিনি পূৰণফল হিচাপত লিখিম আৰু তাৰ সূচকৰ ৰূপত লিখি দিম 2 1 নম্বৰত আছে 7 6 8 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 7 6 8 8 আছে ইয়াক আমি 2 ৰে হৰণ কৰিব পাৰিম 2 যাব কিমান 2 2 যাব 3 6 থাকিব 1 16 16 ত 2 যাব 8 আকৌ 8 ত 2 যাব 4 আকৌ 2 ৰে যাব 2 যাব 1 18 18 ত 2 যাব কিমান 9 আকৌ 4 ত 2 যাব 2 আকৌ 2 ৰে যাব 2 যাব কিমান 9 ও 18 12 12 ত 2 যাব কিমান 6 আকৌ 2 ৰে হৰণ কৰিব পাৰিম 2 যাব কিমান 4 8 হ'ব 1 থাকিব 16 16 ত 2 যাব 8 আকৌ 2 ৰে যাব 2 যাব কিমান 2 4 আকৌ 2 ৰে যাব 1 2 আকৌ 2 ৰে যাব 6 2 যাব কিমান 3 এতিয়া আৰু নেযায় আমি 2 কেইটা পালো 1 2 3 4 5 6 7 8 2 পালো 8টা আৰু 3 পালো এটা এক আমি ইয়াত লিখি লম 2 পালো 8টা 2 into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 7 8 আৰু 3 পালো এটা মই জায়গা নহয় কাৰণে মই তলত লিখি দিছো এটা ইয়াক আমি সূচকৰ ৰূপত লিখিব লাগিব তাৰমানে 2 2 কেইটা পালো 1 2 3 4 5 6 7 8 2 to the power 8 into 3 এটো হল 2 1 নম্বৰৰ आंसर
দুই নম্বৰত আছে 7 to 9 ইয়াৰ আমি উৎপাদক উলিয়াই লওঁ 7 to 9 9 আছে আমি এবাৰ 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান দুবাৰ 6 থাকিব 1 12 12ত 3 যাব কিমান 4 বাৰ আকৌ 9ত 3 যাব কিমান 3 আকৌ 3 দি হৰণ কৰিব পাৰিম 3 যাব কিমান 8 বাৰ আকৌ 3 যাব 1 আকৌ 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান 2 6 থাকিব 2 21 21ত 3 যাব কিমান 7 বাৰ যাব আকৌ 3 যাব 9 আকৌ 3 যাব 3 তাৰ মানে 729 ৰ আমি উৎপাদক উলিয়াই 3 কেইটা পালো 1 2 3 4 5 6 3 পালো 6টা 3 into 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 3 কেইটা পাইছো 6টা পাইছো 1 2 3 4 5 6 আমি লিখিম 3 to the power 6 3 6টা পালো এটো হল 2 নম্বৰ आंसर 3 নম্বৰত আছে 128 into 625 প্ৰথম আমি কি কৰো 128 ৰ উৎপাদক উলিয়াই লওঁ 128 8 আছে 2 ৰে হৰণ কৰিব পাৰিম 2 যাব কিমান 6 2 যাব 8ত 4 বাৰ যাব আকৌ 2 যাব 3 বাৰ 4 ভিতৰত 2 যাব কিমান 2 বাৰ আকৌ 2 ৰে যাব 2 যাব কিমান এবাৰ 12 12ত 2 যাব কিমান 6 আকৌ 2 8 আকৌ 2 যাব 4 আকৌ 2 যাব 2 2 যাব 2 আমি 2 কেইটা পালো 1 2 3 4 5 6 7 এটো উৎপাদক উলিয়াই ললো এটা 625 ৰ উলিয়াই লও 625 ইয়াতে কৈছো এটা ইয়াক আমি 5 ৰে হৰণ কৰিব পাৰিম 5 যাব কিমান এবাৰ 12 12ত 5 যাব কিমান দুবাৰ 10 25 5 যাব কিমান 5 আকৌ 5 দি কৰিব পাৰিম 5 যাব দুবাৰ 10 25ত 5 যাব 5 আকৌ 5 ৰে কৰিব পাৰিম 5 যাব কিমান 5 625ত আমি 5 পালো কেইটা 4টা আৰু 2 পালো কেইটা 1 2 3 4 5 6 7 2 পালো 7টা 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 7 into এই ইনটু লিখিলো আকৌ 625 ৰ খলনিত আমি কি পাম 5 লিখিম 4টা 5 into 5 into 5 into 5 তে 2 to the power কিমান হ'ব 1 2 3 4 5 6 7 2 to the power 7 into 5 5 কেইটা পালো 4টা এটো হল 3 নম্বৰ आंसर 4 নম্বৰ প্ৰশ্নটো আছে 4 নম্বৰ 64 into 729 আমি 2 নম্বৰ প্ৰশ্নটোত 729 ৰ উৎপাদক উলিয়াই আমি পাইছিলো 3 to the power 6 এটো আমি নুলিয়াও এটা আমি 64 টো উলিয়াই লম 64 এটা আমি 2 ৰে যদি হৰণ কৰো 2 যাব কিমান 3 2 আকৌ 2 যাব কিমান 1 12 12 2 যাব কিমান 6 আকৌ 2 যাব 8 2 যাব 4 2 যাব 2 আৰু এই 729 টো আমি এই 2 নম্বৰ অংকটো কৈছিলো এটো পাইছিলো 3 to the power 6 তাৰ মানে 3 কেইটা পাইছিলো 6টা পাইছিলো কিনে আমি ডাইৰেক্ট লিখি দিম ইয়াত
64 হলে আমি 2 কেটা পালো 1 2 3 4 5 6 2 পালো 6টা 2 into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 into মই তলতে লিখি দিছো 3 কেটা 6টা 3 into 3 into 3 into 3 into 3 1 2 3 4 5 আৰু এটা লিখিব লাগিব into 3 পূৰণ কৰিলো এতিয়া আমি ইয়াক সূচকৰ ৰূপত লিখিব লাগিব 2 কেইটা পাইছো 1 2 3 4 5 6 2 to the power 6 into 3 কেইটা পালো 1 2 3 4 5 6 3 to the power 6 2 to the power 6 into 3 to the power 6 এটো হল 4 নম্বৰৰ आंसर 5 নম্বৰত আছে 1000 ইয়াৰ আমি উৎপাদক উলিয়াই লম 5 ৰে ডিভাইড কৰিম 5 যাব কিমান 10 ত দুবাৰ আৰু শূন্য দুটা থাকিব তলত বহুৱাই দিম এটা আকৌ 5 ৰে কৰিম 5 যাব কিমান 20 চাৰিবাৰ শূন্য বহুৱাই দিলো এটা আকৌ 5 ৰে হৰণ কৰিম 5 যাব কিমান 8 8 টো আমি 2 ৰে হৰণ কৰিব লাগিব 2 যাব কিমান 4 আকৌ 2 যাব 2 তাহলে 1000 ইকুয়াল টু আমি কিমান পালো 5 পালো 3টা আৰু 2 পালো 3টা 5 into 5 into 5 into 2 পালো 3টা 2 into 2 into 2 5 পালো 3টা 5 কিউব 5 কিউব into 2 কিউব আমি এক ঊৰ্ধ্বক্ৰমত সজাই লিখিব পাৰিম ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সৰুটো আমি আগত লিখিম 2 কিউব into 5 কিউব এটো হল 5 নম্বৰ आंसर এটা আমি 3 নম্বৰখিনি চাম এতিয়া 3 নম্বৰত আছে সৰল কৰা 3 এক নম্বৰত আছে twice a square b cube whole cube আছে into thrice a b square whole power আছে 4 আৰু তলত আছে 6 square into ab whole power আছে 5 আমি এটা অবেদ পাইছিলো যে a to the power m whole power n থাকিলে আমি কি লিখিছিলো a to the power m into n তাৰ মানে সূচকৰ ওপৰত যদি সূচক থাকে সূচক দুটা কি হৈ যায় পূৰণ হৈ যায় এটা 6 টো আমি ভাঙি লিখিব পাৰিম 6 টো লিখিব পাৰিম 2 into 3 2 into 3 স্কয়াৰ আছে স্কয়াৰ দি দিলো into এটা a b হোল পাৱাৰ আছে 5 তাৰ মানে এই 5 টো কি আছে a ৰ ওপৰতো আছে b ৰ ওপৰতো আছে আৰু a b টো পূৰণ হৈ আছে a to the power 5 into b to the power 5 এতিয়া এই 3 টো কি আছে 2 ৰ ওপৰত আছে a স্কয়াৰৰ ওপৰত আছে b কিউবৰ ওপৰত আছে যদি সূচকৰ ওপৰত সূচক থাকে সূচক দুটা আমি কি কৰি দিম পূৰণ কৰি দিম এতিয়া 2 কিউব into এতিয়া a স্কয়াৰ আছে এটো সূচক আছে তাৰ ওপৰত আকৌ কি আছে 3 আছে সূচকৰ ওপৰত সূচক আছে মানে কি পূৰণ হ'ব 2 into 3 কৰিলে পাম আমি 6 আকৌ b ইয়াৰ সূচক কি আছে 3 আৰু ইয়াৰ তাৰ ওপৰত সূচক কি আছে 3 মানে 3 into 3 কৰিলে পাম আমি 9 b to the power 9 into এটো একে হ'ব 3 to the power 4 into a to the power 4 into b to the power 4 নহয় কাৰণ কি b ৰ স্কয়াৰ আছে তে সূচক পূৰণ হ'ব b to the power কিমান হ'ব 8 হ'ব এতিয়া 2 into 3 whole square আছে তাৰ মানে এই 2 ৰ ওপৰত আছে 3 ৰ ওপৰত আছে এটো আমি লিখিম 2 square
into 3 square into a to the power 5 into b to the power 5 এতিয়া ওপৰত চাও আমি এটাম কি কৰিম এখিনি আগত লিখিলাম এইটো আৰু এইটো আগত লিখিলাম 2 cube into 3 to the power 4 into তে ভূমি একে থাকিলে সূচকবোৰ কি হয় যোগ হয় আমি আগতে পাইছো ইয়াত আছে a আৰু a আছে a ইয়াৰ সূচক আছে 4 আৰু সৰি ইয়াৰ সূচক আছে 6 আৰু ইয়াৰ সূচক আছে 4 6 plus 4 কইলে পাম আমি 10 তোমালোকে এনেও লিখি লব পাৰা মই ডাইৰেক্ট লিখি দিছো যেটো ভূমি একে থাকিলে সূচকবোৰ কি হয় যোগ হয় পুৰণৰ ক্ষেত্ৰত আমি আগতে পাইছোৱে আমি কি কৰিম এবাৰ এই 6 plus 4 আমি যোগ কৰি দিলো কিমান পালো a to the power 10 এবাৰ b চাও b ইয়াত আছে b to the power 9 আৰু ইয়াত আছে b to the power 8 b to the power 9 আৰু b to the power কিমান আছে 8 আছে এতে 9 plus 8 কইলে পাম আমি 17 কাৰণ ভূমি একে আছে পূৰণ হৈ আছে সূচক যোগ হ'ব এটো পাম আমি 17 b to the power পালো 17 এতে আমি আৰু এটা অবেট পাইছিলো যে a to the power m হৰণ যদি আমাৰ a to the power n থাকে তেতে কি হয় a to the power এই m minus n হয় তাহলে সূচক মাইনাস হয় ভূমি একে থাকিলে হৰণৰ ক্ষেত্ৰত সূচক কি হৈ যায় মাইনাস হৈ যায় এতিয়া এই 2 কিউব আছে 2 কিউব টো লিখিলো এতিয়া এই 2 ৰ সূচক কি আছে 2 এটো কি হ'ব -2 হ'ব into 3 to the power আছে 4 এই 3 সূচক কি আছে 2 এটো কি হ'ব মাইনাস হ'ব into a to the power 10 আছে আৰু এই a ৰ সূচক কিমান আছে 5 আছে এটো মাইনাস হ'ব into b to the power কিমান আছে 17 আৰু এই b ৰ সূচক আছে কিমান 5 এটো কি হ'ব মাইনাস হ'ব এটো অবেদত লিখিছো আমি এতিয়া 2 to the 3 পৰা যদি আমি 2 মাইনাস কৰো 1 পাম 2 to the power 1 নিলিখিলেও হয় into 3 to the power 4 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও 2 পাম into a to the power 10 ৰ পৰা 5 মাইনাস কৰিলে আমি 5 পাম into b to the power 17 ৰ পৰা 5 মাইনাস কৰিলে পাম আমি 12 তো 1 টো আমি নিলিখো আৰু এটা হাই লিখি দিছো 2 into 3 স্কয়াৰ আমাক যেটো সূচকেৰ ওপৰত লিখিব লাগিব 2 into 3 square into a to the power 5 into b to the power 12 এটো হল 3 এক নম্বৰৰ आंसर তিনি 2 নম্বৰত আছে a to the power m into b to the power n whole power কি আছে p into a to the power p into b to the power m whole power আছে n আৰু তলত আছে a into b whole power আছে p তাৰমানে এই p আছে এই p টো কি আছে এই a ৰ ওপৰত আছে আকৌ b ৰ ওপৰত আছে পূৰণ হৈ আছে তো আমি লিখিম a to the power m p into b to the power কি হ'ব np b to the power np যেটো p টো ইয়াৰ ওপৰত আছে into এই n টো তেনেকৈ হ'ব a to the power p টো আগত লিখিব লাগে কিন্তু আমি আলফাবেটিক্যালি লিখিলে n টো আগত আহিব np into b to the power mn আৰু তলত আছে a into b whole power p তাহলে p টো a ৰ ওপৰত আছে b ৰ ওপৰত আছে a to the power p into b to the power p a to the power p into b to the power p আমি পাইছিলো যে পুৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক যোগ হয় ইয়াত চোৱা ইয়াত a আছে ইয়াতো a আছে ইয়াত b আছে ইয়াত b আছে গতিকে এখিনি আমি যোগ কৰি দিম তে a to the power mp plus
np into b to the power np plus b to the power hobo m into n একেলগে থাকিলে পূৰণ হৈ থাকে পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচকবোৰ যোগ হয় আমি পাইছো আগত আৰু তলত আছে আমাৰ a to the power p into b to the power p আমি আৰু এটা অবেট পাইছিলো যে হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক মাইনাস হয় মানে এনেকুৱা আছিল a to the power m আৰু a to the power n তেতিয়া আমি লিখিছিলো যে a to the power m minus n ইয়াক আমি এনেকৈ লিখিম এবাৰ এইটো অবেদত লিখিম ইয়াতো a আছে b আছে b আছে এতিয়া সূচক মাইনাস কৰি দিম a to the power কিমান আছে আমাৰ mp plus np এতিয়া এই এর সূচক কি আছে p এটো কি হ'ব মাইনাস হ'ব মাইনাস p into b to the power কিমান আছে np plus আছে mn আৰু এই b এর সূচক কি আছে p এটো কি হ'ব মাইনাস p এটো হল 2 নম্বৰৰ आंसर তিনি নম্বৰত আছে a b স্কয়ার আকৌ কি আছে হোল কিউব ইনটু a স্কয়ার b কিউব হোল টু দি পাওয়ার 4 ইনটু a কিউব c স্কয়ার হোল কিউব আছে আৰু ইয়াত a স্কয়ার b স্কয়ার c স্কয়ার আকৌ কি আছে হোল স্কয়ার এটা কিউবটো কি আছে a এর ওপৰত আছে b এর ওপৰত আছে তো লিখিম আমি a কিউব এটা ইয়াৰ ওপৰত সূচক আছে তাৰ ওপৰত আকৌ সূচক আছে সূচকৰ ওপৰত সূচক থাকিলে সূচক পূৰণ হ'ব তো কিব b টু দি পাৱাৰ 2 * 3 কৰিলে পাম আমি 6 ইনটু দেখিব a টু দি পাৱাৰ ইয়াৰ সূচক 2 ইয়াৰ আকৌ সূচকৰ ওপৰত সূচক আছে পূৰণ কৰি দিম 2 * 4 কৰিলে পাম আমি 8 a টু দি পাৱাৰ 8 আৰু b টু দি পাৱাৰ কিমান হ'ব 3 * 4 কৰিলে পাম 12 into ইয়াত এর সূচক 3 আছে তাৰ ওপৰত আকৌ সূচক 3 আছে এতিয়া পূৰণ কৰি দিম আমি 3 * 3 কৰিলে পাম 9 আকৌ c হ'ব 2 আৰু 3 পূৰণ কৰিলে পাম আমি 6 তলত কি আছে সূচকৰ ওপৰত সূচক আছে সূচক পূৰণ কৰি দিম এই 2 লগত 2 পূৰণ কৰিলে পাম আমি 4 a to the power 4 আকৌ b to the power 4 কি হ'ব c to the power 4 এতিয়া পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচকবোৰ যোগ হয় আমি পাইছো a আছে ইয়াতো a আছে ইয়াতো a আছে a to the power মানে পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক যোগ হৈ যায় এতিয়া ইয়াত আছে 3 8 আৰু 9 আমি যোগ কৰি দিম 8 plus 9 কৰিলে পাম আমি 17 17 ৰ লগত যদি 3 যোগ কৰি দিও পাম আমি 20 a to the power হ'ব 20 এত পূৰণ চিন দিব পাৰা নিদিব পাৰা ইনটু b পূৰণ হৈ আছে ভূমি একে আছে সূচক যোগ কৰি দিম ইয়াৰ সূচক 6 12 আৰু আছে 6 এটো যোগ কৰিলে পাম আমি সো এটো b নহয় এটো c মানে এর সূচকখিনি আমি যোগ কৰি দিলো এবাৰ b এর সূচক যোগ কৰি দিম 6 plus 12 কৰিলে পাম আমি 18 b to the power 18 a আৰু b পালো আৰু c আছে আমাৰ c তো নাই আৰু c এটা আছে c to the power 6 এর সূচক যোগ কৰি দিলো a কেটা আছে তিনিটা এটো এটা আৰু b আছে দুটা যোগ কৰি দিলো আৰু c থাকিলে c সূচক হল c to the power 6 আৰু তলত আছে আমাৰ a to the power 4 পূৰণ লিখিব পাৰা b to the power 4 into c to the power 4 ইয়াত দিলে হল পূৰণ এতিয়া আমাৰ অবেট আছিল যে হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক মাইনাস কৰি দিব লাগে a to the power কিমান আছে 20 এটো a
ইয়াৰ সূচক কিমান আছে 4 এটো কি হ'ব -4 ইনটু p টু দি পাৱাৰ কিমান আছে 18 মাইনাস a b সূচক আছে 4 ইনটু c টু দি পাৱাৰ আছে 6 ইয়াত c ৰ সূচক আছে 4 4 টু কি হ'ব মাইনাস হ'ব এতিয়া 20 ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও কিমান পাম 16 a টু দি পাৱাৰ 16 ইনটু b টু দি পাৱাৰ 18 ৰ পৰা যদি আমি 4 মাইনাস কৰো কিমান পাম আমি 14 ইনটু 6 ৰ পৰা যদি আমি 4 মাইনাস কৰো তেতিয়া পাম 2 এটো পালো আমি a টু দি পাৱাৰ 16 ইনটু b টু দি পাৱাৰ 14 ইনটু c টু দি পাৱাৰ 2 মানে c টু দি পাৱাৰ 2 নহয় একচুয়ালি c স্কয়াৰ হয় এটো হল 3 নম্বৰ आंसर 4 নম্বৰ প্ৰশ্নটো আছে যদি 3 টু দি পাৱাৰ m ইকুৱেল টু 81 হয় তেন্তে m ৰ মান নিৰ্ণয় কৰা 3 টু দি পাৱাৰ m ইকুৱেল টু হ'ব 81 আমি 81 ৰ উৎপাদক উলিয়াই লম 81 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান দুবাৰ যাব 6 2 বাকি থাকিব তাৰমানে হ'ব 21 21 ত 3 যাব কিমান 7 বাৰ আকৌ 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান 9 আকৌ 3 যাব 3 এতিয়া আমি 81 ৰ উৎপাদক উলিয়াই ললো 81 ৰ উৎপাদক 3 কেইটা পালো 1 2 3 4 3 পালো 4টা মানে 3 টু দি পাৱাৰ 4 তো ইয়াক আমি লিখিব পাৰিম 3 to the power m equal to 3 পালো কেটা 4টা 3 into 3 into 3 into 3 এবার 3 to the power m equal to এবার কি হবে 3 to the power 3 কেটা পালো 1 2 3 4 4 পালো ইয়াত 3 power m আছে ইয়াত 3 power 4 আছে মানে এই 3 m ৰ মান কি হ'ব 4 হ'ব এতেকে m equals to 4 আমাৰ m ৰ মান নিৰ্ণয় কৰিব দিছিলে m ৰ মান পালো আমি 4